ইজৰাইল প্লেষ্টাইনৰ সংঘাত। পশ্চিম তীৰত ইজৰাইলৰ বাহিনীয়ে গুলীয়াই হত্যা কৰে দুজন প্লেষ্টাইনী যুৱকক। 7 অক্টোবৰৰ পৰা গাজাত ইজৰাইলৰ বোমাবৰ্ষণ আৰম্ভ হোৱাৰ পিছৰে পৰা দখল কৰা পশ্চিম পাৰত ইজৰাইলৰ আগ্ৰাসন তীব্ৰতৰ হৈ পৰিছে। প্লেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দখল কৰা পশ্চিম পাৰত সংঘটিত দুটা পৃথক কাণ্ডত ইজৰাইল বাহিনীয়ে দুজন প্লেষ্টাইনী যুৱকক হত্যা কৰিছে। শনিবাৰে সংঘটিত হোৱা এই ঘটনাত নিহত হয় 20 বছৰীয়া আজিজ আব্দুল ৰহিম একলাইল আৰু 25 বছৰীয়া ছেলেম নাছেৰ হাজাৰ। ফটো ইজৰাইল বাহিনীয়ে অভিযান বৃদ্ধি কৰাৰ লগে লগে দখল কৰা পশ্চিম পাৰত হতাহতৰ সংখ্যা বৃদ্ধি পাইছে। ইজৰাইল বাহিনীয়ে পশ্চিম পাৰত মাৰাত্মক অভিযান চলাই ৰাষ্ট্ৰসংঘৰ ভোটৰ পূৰ্বে গাজাক পাউণ্ড কৰে। পশ্চিম তীৰৰ যোদ্ধাসকলে কয় যে গাজাৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধই অধিক প্ৰতিৰোধৰ প্ৰেৰণা যোগায়। ইজৰাইলৰ যুদ্ধই পৃথক কৰি ৰখা পশ্চিম পাৰত 3জন ভাতৃ তালিকাৰ শেষ প্লেষ্টাইনী সংবাদ স্বাস্থ্য ৱাফাই প্ৰকাশ কৰা অনুসৰি বেইট উম্মাৰ চহৰত ইজৰাইলী বাহিনীয়ে এনকলাইৰ পেটত গুলীচালনা কৰে। বিপৰীতে হাজাৰক তুল কাৰেম চহৰত হত্যা কৰা হয়। প্লেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে হাজাৰক ইজৰাইলী বাহিনীয়ে চহৰখনৰ ডেইৰ আল গুছন অঞ্চলত গুলীচালনা কৰিছিল আৰু তেওঁ নিজৰ ভাতৃৰ সৈতে গৈ আছিল আৰু তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছিল বুলি ৱাফাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। 7 অক্টোবৰৰ পৰা গাজাত ইজৰাইলৰ বোমাবৰ্ষণ আৰম্ভ হোৱাৰ পিছৰে পৰা দখল কৰা পশ্চিম পাৰত ইজৰাইলৰ আগ্ৰাসন তীব্ৰতৰ হৈ পৰিছে। যুৱক কেইজনৰ মৃত্যুৰ ফলত সিদিনাৰ পৰা দখল কৰা ভূখণ্ডত প্লেষ্টাইনীসকলৰ মৃত্যুৰ সংখ্যা 290 বৃদ্ধি পাইছে আৰু 18 বছৰৰ ভিতৰত এই বছৰটোৱেই আছিল অভিলেখৰ আটাইতকৈ মাৰাত্মক বছৰ। মৃত্যুৰ সংখ্যাৰ ভিতৰত কমেও 65টা শিশুৰ লগতে আৰু 336টা আহত হৈছে। ইজৰাইলৰ কৰ্তৃপক্ষই 7 অক্টোবৰৰ পৰা দখল কৰা পশ্চিম পাৰ আৰু পূৰ্ব জেৰুজালেমত প্লেষ্টাইনীক গ্ৰেপ্তাৰ কৰাৰ কাম তীব্ৰতৰ কৰি তুলিছে আৰু বিগত 2 মাহত 45,000ৰো অধিক লোকক আটক কৰি ৰখা হৈছে বুলি প্লেষ্টাইনী প্ৰিজনাৰ্ছ ছ'চাইটিয়ে প্ৰকাশ কৰিছে। প্লেষ্টাইনী আৰু তেওঁলোকৰ সম্পত্তিৰ বিৰুদ্ধে বসতি প্ৰধান লোকৰ আক্ৰমণো বৃদ্ধি পাইছে, যাৰ ফলত দখল কৰা পশ্চিম পাৰত উত্তেজনা বৃদ্ধি পাইছে। ঘেৰাও কৰা গাজা ষ্ট্ৰীপত 7 অক্টোবৰৰ পৰা ইজৰাইলৰ আক্ৰমণত কমেও 18,800 প্লেষ্টাইনী নিহত হৈছে, য'ত বেছিভাগেই মহিলা আৰু শিশু। ইজৰাইলে কয় যে সিদিনা ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণত 1,140 জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ অধিকাংশই সাধাৰণ নাগৰিক।